আপোনালোকৰ গ্ৰাউণ্ড থাকিব লাগিব এনাউন্স কৰিছো অলৰেডি কি কোন গ্ৰাউণ্ডত আজি পথিক ৰাস্তাত গৈ আছে আমি আমাৰ দুৱাৰ অধিকাৰ চাওক গোটেই অসমব্যাপী আমাৰ কৰ্মীসকল আজি গুৱাহাটীলৈ অহাৰ কথা আমি জনতা ভৱনলৈ যাম মুখ্যমন্ত্ৰীক মেমোৰেণ্ডাম দিম আমাৰ দাবী যে চৰাঞ্চলৰ মানুহক মাটিৰ পট্টা দিব লাগে আমাৰ দাবী উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত যিসমূহ আৰবিকৰ পোষ্ট আছে পদবী আছে সেইসমূহ পদবীত নিযুক্তি প্ৰক্ৰিয়া চলাব লাগে এই দুটা বিশেষ দাবী লৈ আমি যি সময়ত কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ তেওঁলোকক উপযুক্তভাৱে চিঠিপত্ৰৰ জৰিয়তে জনোৱা হৈছিল কিন্তু তেওঁলোকে আমাক বাৰম্বাৰ বাধা আৰোপ কৰিছে আমাৰ জিলাৰ পৰা কৰ্মী আহিব দিয়া নাই আমি যিখিনি কৰ্মী পাৰিছোঁ ইয়াতে গোট খাইছোঁ তাতেও শত সহস্ৰ বাধা এই ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি ভয় কিহৰ হিমন্ত বিশ্ব আজি হাইস্কুলসমূহত আৰবিকৰ পদ নিযুক্তি প্ৰক্ৰিয়াৰ এডভাৰটাইজমেণ্ট বন্ধ কৰি দিছে হায়াৰ ছেকেণ্ডাৰী PG টিচাৰ তেওঁলোকে লৈ থকা নাই কলেজসমূহত এছিষ্টেণ্ট প্ৰফেচাৰৰ পোষ্টত তেওঁলোকে এপইণ্টমেণ্টৰ কাৰণে এডভাৰটাইজ দি থকা নাই আৰবী বিষয়টোক তেওঁলোকে নিষেধ কৰিব বিচাৰিছে আৰবী বিষয়টোৰ জৰিয়তে গাল্ফ কাউণ্ট্ৰিসমূহত তেওঁলোকে চাকৰি পোৱাৰ কাৰণে সুযোগ আছে ৰিমিটেন্স অসমত অহাৰ সুযোগ সম্ভাৱনা থকা এটা বিষয়ক তেওঁলোকে বন্ধ কৰিব বিচাৰে কেৱল আৰবী মুছলমানসকলে পৰে সেই বিষয়ৰ কাৰণেই নেকি আজি হিমন্ত বিশ্ব শৰ্মাৰ যি সাম্প্ৰদায়িক নীতি সেই নীতিৰ আমি বিৰুদ্ধাচৰণ কৰিছোঁ আজি চৰাঞ্চলত কেৱল মুছলমানসকল বসবাস কৰে কাৰণে তেওঁলোকে যুগ যুগান্তৰ ধৰি মাটিৰ পট্টা পোৱা নাই আমি পাট্টাৰ দাবী AIUDF দল জন্মলগ্নৰ পৰা কৰি আহিছোঁ আজিও আমি আমাৰ দাবীত অবিচল আছোঁ প্ৰতিটো ভূমিহীন পৰিয়ালে 7 বিঘাকে ভূমি পাবই লাগিব আৰু তেতিয়ালৈকে আমাৰ আন্দোলন জাৰি থাকিব হয় আজি আমাৰ জনতা ভৱন ঘেৰাও আন্দোলন আছিল অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ যুৱক মৰ্চা আৰু ছাত্ৰ মৰ্চা যুৱকসকল আহি আছে কিন্তু গাড়ী ৰখাইছে বিভিন্ন থানাত গ্ৰেপ্তাৰ কৰিছে বিভিন্ন থানাত এৰেষ্ট কৰিছে নগাঁও মৰিগাঁও বৰপাটা ধুবুৰী মংগলদৈ এই থানাবিলাকত আমাৰ মানুহখিনি আহিব দিয়া নাই বাটে বাটে ৰখিছে তেখেতসকলে তাৰপিছতো বহুত আহি আছে বিভিন্ন ঠাইৰ পৰা কিন্তু তেখেতসকলে যাব দিয়া নাই আমাৰ অফিচলৈকেও যাব দিয়া নাই আমিতো দিছপুৰলৈকে যাম এইটো আমাৰ টাৰ্গেট গতিকে গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰা আমাৰ অধিকাৰ আছে আপোনালোকে দেখিছে আজি অসমৰ এছাম মানুহক মাটি দি থকা নাই বসুন্ধৰা 1, 2 গ'ল 3 আৰম্ভ হৈছে কিন্তু অসমৰ 1/3 পপুলেশ্যন এটা জনগোষ্ঠীৰ 1/3 পপুলেশ্যন সেইসকলক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈ আছে সংখ্যালঘু মানুহখিনি মাটি দিয়া হোৱা নাই চৰ চাপৰি মাটি জৰীপ কৰি তেখেতসকলক দিম বুলি প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই আজি অন্য জনগোষ্ঠীৰ মানুহক মাটি দিছে আমি ভাল পাইছোঁ আজি অন্য জেগাত মাটি দিছে ভূমিহীন মানুহক আমি বেয়া পোৱা নাই কিন্তু সংখ্যালঘু জনগণৰ কি অপৰাধ ভাৰতীয় নাগৰিক হোৱা সত্ত্বেও অসমীয়া হোৱা সত্ত্বেও ল্যান্ডলেস মানুহ ভূমিহীন মানুহ চৰ চাপৰিৰ এই মানুহ কোটিৰো অধিক জনসংখ্যা থকা সত্ত্বেও এই জনগোষ্ঠীটোক কিন্তু মাটি দিয়া নাই বৈষম্যমূলক আচৰণ কৰি হিটলাৰী শাসন চলাইছে হেমন্ত বিশ্ব ডাঙৰীয়া ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে জনতা ভৱন ঘেৰাও কৰি এই আন্দোলন কৰাৰ কাৰণে আমাৰ যুৱকসকল ওলাই আহিছে ছাত্ৰ ওলাই আহিছে আমাৰ এই সংগ্ৰাম তেখেতে এনেকুৱা বাধা দি কোনো পদ্ধে আমাৰ সংগ্ৰাম শেষ কৰিব নোৱাৰে এতিয়া মাত্ৰ আৰম্ভহে হৈছে যেতিয়ালৈকে অসমৰ এই 1/3 পপুলেশ্যন এটা বৃহৎ জনগোষ্ঠী 1 কোটিৰ অধিক জনসংখ্যা থকা এটা জনগোষ্ঠীৰ মানুহৰ মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব আমাৰ সংগ্ৰাম চলি থাকিব আমি আমাৰ অধিকাৰ কাঢ়ি ল'ম গণতান্ত্ৰিক পদ্ধতিতে আমি আন্দোলন কৰিম লগতে আপোনালোকে দেখিছে আজি সংস্কৃত কক আৰবী কক এই ভাষাবিলাক অসমৰ বিভিন্ন বিদ্যালয়ত চলিছিল আজি ষড়যন্ত্ৰমূলকভাৱে বছৰৰ পিছত বছৰ আৰবী শিক্ষকৰ নিযুক্তি দি থকা নাই
যাৰ কাৰণে কলেজ বিশ্ববিদ্যালয়বিলাকত ছাত্ৰৰ সংখ্যা কমি আছে। যেতিয়া এম ই স্কুল হাই স্কুলত এই ছাবজেক্ট নাথাকিব, শিক্ষক নিদিব, ছাত্ৰ ছাত্ৰী নাথাকিব, এনেকুৱা ষড়যন্ত্ৰ কৰি কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা এই বিষয়টো যিটো ইণ্টাৰনেশ্যনেল এটা লেংগুৱেজ হিচাপে পঢ়া শুনা কৰি আমাৰ বিভিন্ন ল'ৰা ছোৱালী বিভিন্ন কাণ্ট্ৰিত গৈ সংস্থাপন পাইছে, সেই সময়ত ষড়যন্ত্ৰমূলকভাৱে এই আৰবী সাবজেক্টটো বন্ধ কৰি দিয়া বা নিযুক্তি নিদিয়াৰ যিটো ষড়যন্ত্ৰ তাৰ বিৰুদ্ধেও আমাৰ এই সংগ্ৰাম এইটো চলি থাকিব। আৰু আমাৰ যুৱকসকল বিভিন্ন ঠাইৰ পৰা আহিছে, আমি জনতা ভৱনলৈকে যাম, পুলিচে আমাক ভেটি আছে, ৰাখিব নোৱাৰে তেখেতসকলে, যিহেতু এইটো আমাৰ অধিকাৰ আছে, গণতান্ত্ৰিক আন্দোলন কৰাৰ আমাৰ অধিকাৰ আছে, আমি আন্দোলন কৰিম। ইয়াতো চৰকাৰে প্ৰতিশ্ৰুতি দিয়ক যে তেখেতসকলে এই ভূমিহীন মানুহ চৰচাপৰি মানুহ 1 কোটিৰো অধিক জনসংখ্যা থকা এটা জনগোষ্ঠীক মাটি দিব, অধিকাৰ দিব, এই কথা তেখেতসকলে স্পষ্ট কৰক। আৰবীৰ পৰা আৰম্ভ কৰি সংস্কৃত হিন্দী এই লেংগুৱেজৰ শিক্ষকবিলাক নিযুক্তি দিব। ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকৰ হাজাৰ হাজাৰ তেখেতসকলে এতিয়ালৈকে চাকৰি নিযুক্তি পোৱা নাই, তেখেতসকলক বঞ্চিত কৰিছে, তেখেতসকলক নিযুক্তি দিয়াৰ চৰকাৰে প্ৰতিশ্ৰুতি দিব, তেতিয়াহে আমি আঁতৰিম। একো নহয়, হাজাৰ হাজাৰ আহি আছিল বিভিন্ন থানাত, মোৰ নিজৰ কলগাছিয়া থানাত পুলিচে তাতে বাছ ৰখাইছে, বহৰী থানাত ৰখাইছে, নগাঁৱত ৰখাইছে, মৰিগাঁৱত ৰখাইছে, বেছিমাৰীত ৰখাইছে, খাৰুপেটীয়াত ৰখাইছে, ধুবুৰীত ৰখাইছে, বিলাসীপাৰাত ৰখাইছে, গোৱালপাৰাত ৰখাইছে, সব জাগাতে এনেকুৱা ধৰণৰ পুলিচে আমাৰ বাছবিলাক আহিব দিয়া নাই। কালিৰ পৰা তেখেতসকলে ৰিপৰ্ট কালেক্ট কৰি তেখেতসকলে ৰাতিৰ পৰা ৰাতিপুৱা যেতিয়া বাছ আহি আছিল এই বাছবিলাক তেখেতসকলে আহিব দিয়া নাই। এতিয়াও কলগাছিয়া থানাত গ্ৰেপ্তাৰ কৰি থৈ দিছে আমাৰ ল'ৰাবিলাকত, তেখেতসকলে যাতে বেলেগ ৰাস্তাৰে আহি পাৰ্টিচিপেট কৰিব নোৱাৰে তেনেকুৱা এটা কৰিছে। গতিকে এইখিনিতো আৰু বিভিন্ন ঠাইৰ পৰা আহি আছে, আপোনালোকে দেখিছে গোটেই জেগাত আজি দিছপুৰ কওক, হাতীগাঁও কওক, আমাৰ ইয়াতে কাৰ্য নাছিল, আমাৰ কাৰ্য আছিল জনতা ভৱন, তাতে পুলিচ থাকিব লাগিছিল, তালৈকে যাব দিব লাগিছিল। 5 কিলোমিটাৰ আগত তেখেতসকলে ৰাস্তা বন্ধ কৰি আমাৰ ৰাস্তা বন্ধ কৰিছে। গতিকে ইউডিএফ শক্তিশালী আছে আৰু শক্তিশালীভাৱে আমি যুঁজিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।